নমস্কাৰ মই বিনোদ ভাণ্ডাৰী ILC ইন্টাৰনেশ্যনেল গুৱাহাটী আছাম আমি শিকি আছো ইংৰাজী আৰু আজি এই ভিডিঅ'ত আপোনালোকৰ বাবে খুব ধুনীয়া আৰু মোস্ট ইম্পৰ্টেন্ট টপিক লৈ আহিছো এই ভিডিঅ'ৰ দ্বাৰা আমি শিকিবলৈ গৈ আছো যে মাইট শব্দটো প্ৰেক্টিকেল লাইফত দৈনিক কনভাৰসেচনত কত কেতিয়া কেনেকৈ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে বলকচোন আমি শিকো মাইট শব্দ এনেটো মাইট শব্দটো মে শব্দৰ past form হয় কি কলো মই মে শব্দৰ past form মাইট হয় ঠিক আছে ওকে এতিয়া ইয়াত আমি পালো we use it to express past possibility মানে কি হয় past possibility মানে হল অতীতৰ সম্ভাৱনা যদি আমি হুমাও এই শব্দৰ অৰ্থত তেন্তে হলেহেতেন বা হলহেতেন অৰ্থ কৰে ঠিক আছে ওকে নেক্সট হল এক্সাম্পলটো চাওকচোন যেতিয়া আপুনি ক'বলৈ চেষ্টা কৰিব প্ৰথমে এক্সাম্পলৰ আগতে মই ক'ব বিচাৰিছো যে যেতিয়া আপুনি ক'বলৈ যাব বা লিখিবলৈ যাব সেই ক্ষেত্ৰত যদি আপুনি কিবা ক'ব বিচাৰিছে সেই কথাটো যে আপোনাৰ হলহেতেন মানে আমি কি বুজো এই কথাটো বুজিবলৈ চেষ্টা কৰিব কিবা এটা কথা আপুনি প্ল্যানিং কৰি থৈছে কৰিব আছে ঠিক আছে কৰিব আছে কৰিম ভৱিষ্যতে কৰিম ঠিক আছে এতিয়া সেই সময়টো উকলি গল নকৰিলে তো সেই ক্ষেত্ৰত আমি কি কৰিম সেই ক্ষেত্ৰত আমি এই মাইট শব্দৰ ব্যৱহাৰ কৰিম বুজি পাইছেনে তো সেই ক্ষেত্ৰত মাইটৰ অৰ্থ হলহেতেন অতীতৰ সম্ভাৱনা ঠিক আছে বলকচোন এক্সাম্পলটো চাওঁ আমি ইট মাইট ৰেইন ইয়েষ্টাৰডে মানে কি হয় যোৱাকালি বৰষুণ হলহেতেন যোৱাকালি বৰষুণ হোৱা সম্ভাৱনা আছিল কিন্তু নহল কি কলো মই নহল সেই কাৰণে আমি মাইট শব্দটো ব্যৱহাৰ কৰো এতিয়া নেক্সট হল যদি যোৱাকালি বৰষুণ হোৱা সম্ভাৱনা আছিল আৰু বৰষুণ হল তো কেনেকৈ কম আমি যদি বৰষুণ হৈছিল তেন্তে আমি কওঁ it rained yesterday হৈ গল it rained yesterday rain শব্দটো ভাৰ্ব হয় নাউন হয় ঠিক আছে ওকে তো ইমান সহজ নহল সেই কাৰণে মাইটৰ ব্যৱহাৰ কৰা হৈছে বুজি পাইছেনে ইমান সহজ হয় নেক্সট হল ধৰি লওক আপুনি কবাত যাম বুলি কোৱা হৈছিল বা যোৱা ভাবিছিল নগল তো কি কম আমি I might go to the market party park anything মই বজাৰলৈ গলুহেতেন বা নগলুহেতেন আমি কম মানে তাৰ মানে নগলো যোৱা সম্ভাৱনা আছিল কিন্তু হেতু নহল ঠিক আছে তাৰ কাৰণে আমাক কি লাগে এই মাইট শব্দটোৰ প্ৰথম ডেফিনিশ্যন হিচাপে লাগিব ঠিক আছে ওকে মই চুটিকে লিখি দিছো অসমীয়াত যথেষ্ট সৰু শব্দ যেনেকৈ এটা শব্দ দি আপোনাক ইমানখিনি কথা জাস্ট কভাৰ আপ বুজাবলৈ চেষ্টা কৰিছো যে অতীতৰ সম্ভাৱনা মানে হল হলহেতেন ঠিক আছে অতীতৰ সম্ভাৱনা এই কথাটো অসমীয়াত লিখি দিব যদি কপি উলাই থোৱা নাই লৈ লওক আৰু শিকক লিখক আৰু ইংৰাজী কোৱা আৰম্ভ কৰক ঠিক আছে ওকে নেক্সট হল মাইট শব্দৰ সেকেন্ড ডেফিনিশ্যন ইমান ধুনীয়া হয় চাব এই মাইট শব্দৰ প্ৰায়বোৰ মানুহৰ এই ডেফিনিশ্যনটো গম পায় past possibility বুলি গম পায় ঠিক আছে কিন্তু মই ILC ইন্টাৰনেশ্যনেল 10 বছৰ ধৰি যেটো মানে শিকাই আছো পঢ়াই আছো ঠিক আছে তো সেই ক্ষেত্ৰত মই এটাই কথা ধৰা পৰিল যে এই মাইটৰ সেকেন্ড ডেফিনিশ্যন হিচাপে প্ৰায় মানে কি হৈছে আপোনালোকৰ কনফিউজ হোৱাটো দেখা পাইছো মই ঠিক আছে তো আজিৰ পৰা আৰু আপোনাৰ অসুবিধা হ'ব নালাগে আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আপোনাক ILC ইন্টাৰনেশ্যনেল সোণালী সুযোগ লৈ আনিছে যে মাইট শব্দ ধুনীয়াকৈ শিকক ঠিক আছে ওকে তো এতিয়া মাইট শব্দৰ সেকেন্ড ডেফিনিশ্যনটো কি হয় চাবচোন
we use it for polite permission. এতিয়া polite permission মানে কি হয় মন দিব polite permission মানে হল কি আছে নম্ৰভাৱে বিনম্ৰতাৰে অনুমতি দিয়া বা পাবা পোৱা দিবলৈ বা পাবলৈ might শব্দৰ ব্যৱহাৰ কৰা হয় কি কোৱা হল নম্ৰভাৱে শিষ্টাচাৰভাৱে আপোনাক অনুমতি দিয়া বা লোৱা দুই ক্ষেত্ৰত আহে অকল দিয়া যে হয় এই কথা নহয় ঠিক আছে দুইফালে আহে দিয়া লোৱা ওকে এতিয়া নেক্সট হল দিবলৈ বা পাবলৈ দিয়া হৈছে অসমীয়াত দিয়া ধুনীয়াকৈ ওকে এই অনুমতি মন দিব polite permission যদি might হিচাপে আহে নহয় তো it gives the meaning of present time মানে হল ইয়াকো প্ৰেজেন্ট টাইমৰ অৰ্থ কৰে মন দিব পাষ্টৰ অৰ্থ নকৰে এতিয়া প্ৰশ্নটো মাইট শব্দ এই পাষ্ট পসিবিলিটি হিচাপে আহিছে পাষ্টৰ সম্ভাৱনা হিচাপে ব্যৱহাৰ হৈছে নে প্ৰেজেন্ট টাইম হিচাপে polite permission হিচাপে হৈছে এই কথাটো বুজিবৰ কাৰণে ভিডিঅ'বোৰ স্কিপ নকৰাকৈ চাই থাককচোন আপুনি আপোনাৰ মানে কি হৈছে মনত উঠা প্ৰশ্নবোৰৰ উত্তৰ ILC এ ধুনীয়াকৈ স্টেপ বাই স্টেপ সমাধানবোৰ লৈ আহিছে খালি ভিডিঅ'বোৰ মানে স্কিপ নকৰাকৈ চাব ঠিক আছে এতিয়া ভিডিঅ' কি হয় আপুনি এই নম্বৰ একে মাইটৰ বিষয় শিকিলে মাইটৰ পিছত মানে হল আপুনি মাইটটো যে প্ৰেজেন্ট পাষ্টত হয় নে প্ৰেজেন্টত হয় বুজিবৰ কাৰণে এই টপিক এবাউট মডেল ভাৰ্বৰ বিষয় যিমান ভিডিঅ' আহিব সব চাব লাগিব সব কথা লিখিব লাগিব বাৰে বাৰে ভিডিঅ'টো বাৰে বাৰে চাওক যেতিয়ালৈকে নিশিকিব প্ৰশ্নটো কি হয় ন কেনেকৈ ভিডিঅ'বোৰ চাই শিকিব চাব যেতিয়ালৈকে এটা ধৰি লওক এই ভিডিঅ'টো আপুনি প্লে কৰিলে হয়নে এবাউট মাইটৰ বিষয় যেতিয়ালৈকে এই কথাটো একদম পানী পানী নহয় তেতিয়ালৈকে চাই থাকক তাৰ পিছত এইটো হৈ গ'ল তাৰ পিছত নেক্সট ভিডিঅ'ত জপিয়াব প্ৰশ্নটো এবাৰ চালো এই হৈ যাব চাগে বুলি নেক্সট ভিডিঅ'ত যোৱাটোহে প্ৰবলেম বুজি পাইছেনে মই কি ক'ব বিচাৰিছো নেক্সট ভিডিঅ'ত জপিয়াব যেতিয়া আপুনি ইয়াৰ বিষয়ে ধুনীয়াকৈ বুজিব চকু মুদি যদি আপুনি ইয়াৰ প্ৰথম ডেফিনেশ্যন মানে হল পাষ্ট পসিবিলিটি মানে হল অতীতৰ সম্ভাৱনা ঠিক আছে মানে হল হ্যাটেন নেক্সট সেকেন্ড ডেফিনেশ্যন যে বৰ্তমানত ঠিক আছে নম্ৰভাৱে অনুমতি বিচৰা বা দিয়া এই ক্ষেত্ৰত মানে হল polite permission প্ৰেজেন্ট টাইমৰ কাৰণে এই কথা যদি মানে কি হৈছে ভালকৈ মনত নপৰে ভালকৈ মনত নৰয় সেই ক্ষেত্ৰত জপিয়াই নিদিব জপিয়াই গলে নহয় এই মাইট শব্দ পাষ্টৰ নে প্ৰেজেন্টৰ হয় তাৰ বিষয়ে ভিডিঅ' আহিব সেই কথা ডাইৰেক্ট সেই ভিডিঅ'ত চালে আকৌ একো বুজি নাপাব কিয়নো এই টপিকটো যথেষ্ট সেনসিটিভ হয় আগৰ ভিডিঅ' বুজিবৰ কাৰণে এই ভিডিঅ'টো শিকিব লাগিব বুজি পাইছে তো মই আশা কৰিছো যে ধুনীয়াকৈ আপুনি পাই আছে এটা প্ৰেজেন্ট টেন্স হিচাপত আমি উদাহৰণটো দিয়া নাছিলো মই উদাহৰণটো দিয়া নাছিলো বলকচোন চাও might I ask you a question ইয়াৰ মানে কি হয় মন দিব might I ask you a question মানে হল মই আপোনাক প্ৰশ্ন এটা সুধুনে মন দিব ইয়াৰ সুধিব পাৰিম নে এই কথা নহয় ঠিক আছে যদিও আপুনি বুজি আছে যে সুধিব পাৰিম নে কবলৈ নহয় মন দিব might I ask you a question মানে হল মই আপোনাক প্ৰশ্ন এটা সুধুনে এই কথাটো সুধুনে এই কথাটোই আমাক might ব্যৱহাৰ কৰা হয় ঠিক আছে ওকে তো মই আশা কৰিছো এই ভিডিঅ'ৰ দ্বাৰা মাইটক লৈ যদি কিবা কনফিউজন আছিলে আজিৰ পৰা আৰু থাকিব নালাগে আৰু নহব বুলি মই আশাবাদী যদিও হৈছে ভিডিঅ'টো বাৰে বাৰে প্লে কৰি চাই থাকক আমাৰ ভিডিঅ' ফেসবুক আৰু আমাৰ ইউটিউবত আছে বাৰে বাৰে চাই থাকক ঠিক আছে ইয়াকে লৈ মই আজি এই সৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ